প্ৰিয় দৰ্শকসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম ইতিমধ্যে আপোনালোকে গম পায় যে DEELP আৰু UPৰ যি আমাৰ NIOSৰ আন্ডাৰত যিসকলে DLED কৰিছিলে তেওঁলোকে এটা হাই কোৰ্টত কেছ খেলি আছিলে আৰু যোৱাকালি ইয়াৰ শুনানি আছিলে যেহেতু আপোনালোকে গম পায় যে এই কেছটো বহু দিনৰ পৰা চলি আছিলে আৰু ইয়াৰ নেক্সট শুনানি যেহেতু পিছুৱাই থকা হৈছিলে আৰু যোৱাকালি চৰকাৰী বিভাগৰ অধিবক্তা অনুপস্থিত থকাৰ বাবে কেছটোৰ চূড়ান্ত শুনানি দিব পৰা নগল আৰু চূড়ান্ত শুনানি পুনৰ 31 অক্টোবৰ তাৰিখলৈ পিছুৱাই দিয়া হৈছে আৰু বৰ্তমান যেটো ফাইনেল মেৰিট লিষ্টৰ বাবে বহুতো প্ৰাৰ্থী ওয়েট কৰি আছে এই কথাটো বহুতে ভাবি আছে যে কেনেবাকৈ এই প্ৰক্ৰিয়াটো যেটো 5550টা পদৰ বাবে বিজ্ঞাপন ওলাইছিলে বা যেটো প্ৰক্ৰিয়া বৰ্তমান চলি আছে নিযুক্তি প্ৰক্ৰিয়া এটো কেনেবাকৈ স্থবিৰ হৈ যাব নেকি গতিকে জাজ গৰাকীয়ে কয় যে ইভেন ইফ দে ডু পাব্লিশ দ্য ৰিজাল্ট ইট ডাজ নট মেটাৰ ইফ ইউ হেভ এ কেছ ইউ হেভ এ কেছ অৰ্থাৎ আপোনালোকে উপস্থাপন কৰিছে কেছ আপোনালোকে সেই কেছটোত মনোনিৱেশ কৰি থাকক তেওঁলোকে অৰ্থাৎ DEEL বিভাগৰ পৰা যদি ৰিজাল্ট দিয়ে হেতু এই বিচাৰপীঠত বিচাৰ্য বিষয় নহয় অৰ্থাৎ এই যেটো নিযুক্তি প্ৰক্ৰিয়া চলি আছে বা ডকুমেন্ট ভেৰিফিকেশন মেৰিট লিষ্ট প্ৰকাশ কৰি আছে এই 5550টা পদত ইয়াৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে আৰু চূড়ান্ত শুনানিত যিসমূহ সিদ্ধান্ত ন্যায়ালয়ৰ তৰফৰ পৰা দিয়া হ'ব সেই অনুসৰিয়ে NIOSৰ যিসকল প্ৰাৰ্থীয়ে কেছ কৰিছিলে তেওঁলোকৰ সপক্ষে আহে নে ৰায়দান বিপক্ষে আহে এয়া সময়ত গম পোৱা যাব এইখিনিয়ে আছিল আপোনালোকে সুধি থকা NIOS যেটো কেছ চলি আছিলে সেই সম্পৰ্কত আপোনালোকক জনাবলগীয়া ইনফৰমেশন গতিকে যিসকলে ফাৰ্ষ্ট আমাৰ চেনেল ৰিয়েল ফেক্টছ আছাম ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ দৰকাৰী ইনফৰমেশন আগতীয়াকৈ পাই থাকিবৰ বাবে সাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব ধন্যবাদ